এই গাড়ী চিটত উঠিবলৈ মানে সেই মানুহ নাই আচ্ছা কাক উঠা মানে ভাবিছে এতিয়া না কি কাক উঠাম তোমাৰতো আহিনমহীয়া দুৰ্গা পূজাতো তুমিতো সাজি কাচি যাবা কোনোবা আছে যদি মানে স্বয়ম্বৰ বায়'ডাটা দিবহি পায় পেলাব পায় চিংগুল আছে চিংগুল এইফালে পিছে আকৌ বায়'ডাটা দিলে আকৌ ৰগৰি দিব আকৌ পিংকুৱে মানে কেছটো এইটো বায়'ডাটা আপোনালোকে দিব পাৰিব বায়'ডাটাত কি কি কোৱালিফিকেশ্যন লাগিব কৈ দিছোঁ কমচে কম 5 বাৰ প্ৰেম কৰা অভিজ্ঞতা থাকিব লাগিব 4 নম্বৰ বাৰ কমচে কম ফেইল হোৱা অভিজ্ঞতা থাকিব লাগিব 5 বাৰ প্ৰেম কৰা অভিজ্ঞতা দিবলৈ তোমালে 5 বাৰ প্ৰেম কৰা অভিজ্ঞতা থকাসকলেহে বায়'ডাটা দিব পাৰিব দেই 5 বাৰ প্ৰেম কৰা সকলে 5 বাৰ প্ৰেম কৰি ফেইল হ'ব লাগিব ফেইল হ'ব লাগিব তাৰমানে এক্সপেৰিয়েন্স চাৰ্টিফিকেট থাকিব লাগিব এক্সপেৰিয়েন্স চাৰ্টিফিকেট থাকিব লাগিব ইয়াত আছে প্ৰথম প্ৰাইজ ট্ৰেভেলাৰ আৰু ইয়াত হ'ব আপোনালোকে সম্পূৰ্ণ মানে টেক্স নোহোৱা আৰু একদম ইউনিক এখন খেল আৰু ইয়াত আপোনাৰ ইঞ্চুৰেঞ্চ পাব আৰু এই বিশেষ আপোনালোকে টিকেটটো ক্ৰয় কৰিব পাৰিব কৈ আছিলোঁ যে আটাইতকৈ ইউনিক খেল অসমৰ ভিতৰত ইউনিক লটাৰী খেল যিখন হ'বলৈ গৈ আছে গোলাঘাটৰ কমাৰবন্ধত আৰু সেইখনৰ টিকেট এভেইলেবল আছে 28 এপ্ৰিলত খেলখন হ'ব গতিকে আপোনালোকে বেছি দেৰি কৰিব নালাগে যিসকলে টিকেট এতিয়াও লোৱা নাই তেখেতলোকে টিকেট লৈ লওক টিকেট কাৰ ওচৰত পাব মই দেখুৱাই আছোঁ এইফালে আছে ভিটেলি টিকেট লৈ ৰেডি তেখেতৰ ওচৰত বহুত টিকেট আছে কিমান টিকেট আছে আৰু ইয়াত কি কি সুবিধা আছে এখন খেলত কি কি ফেচিলিটি দিছে কমিটিয়ে তুমি কৈ দিয়া অকণমান ইয়াত আছে প্ৰথম প্ৰাইজ ট্ৰেভেলাৰ আৰু ইয়াত হ'ব আপোনালোকে সম্পূৰ্ণ মানে টেক্স নোহোৱা আৰু একদম ইউনিক এখন খেল আৰু ইয়াত আপোনাৰ ইঞ্চুৰেঞ্চ পাব আৰু এই বিশেষ আপোনালোকে টিকেটটো ক্ৰয় কৰিব পাৰিব তলত আপোনালোকৰ নাম্বাৰ দি আছে আৰু নাম্বাৰটো হোৱাটছআপ কৰিব আৰু টিকেট লৈ যাওক আৰু আপোনালোকৰ বিশেষ আপোনালোকে তাইৰ নাম্বাৰটো দিয়া থাকিব তাইৰ নাম্বাৰটো ইয়াতে স্ক্ৰীনত দিয়া থাকিব আপোনালোকে তাইৰ নাম্বাৰটো কল কৰিব পাৰিব কল নালাগে আপোনালোকে মেছেজ কৰিব হোৱাটছআপত মেছেজ কৰিব আৰু আপোনালোকে টিকট লৈ ল'ব পাৰিব 3টা 4টা 5টা যিমানটা লয় টোটেলি এভেইলেবল আছে টিকেট আপোনালোকে গম পায় ইয়াত GST আৰু ইঞ্চুৰেঞ্চ ফ্ৰী আজিলৈকে কোনো এখন অসমৰ লটাৰী খেলত এনেকুৱা ইঞ্চুৰেঞ্চ আৰু GST ফ্ৰী দিয়া নাই এইখনে অসমৰ সৰ্বপ্ৰথম মানে খেল যিখনত আপোনালোকে সকলোবিলাক ফ্ৰী পাই যাব কাৰণ আগতে এনেকুৱা হৈছে যি ক্ৰিকেটৰ প্ৰাইজ পাইছে প্ৰাইজ পোৱাৰ পিছত ধৰি লৈছোঁ মই এখন BMW পাই গ'ল কিন্তু BMW খনৰ GST আৰু ইঞ্চুৰেঞ্চৰ কাৰণে 1.5 লাখ 2 লাখৰ পৰা টকা দিবলগীয়া হয় সিমানখিনি টকা হয়তো দুখীয়া আৰু কোনোবাই যদি পায় তেতিয়াহ'লে দিব নোৱাৰে সেইকাৰণে আপোনালোকে বহুতে প্ৰাইজটো নিব নোৱাৰে তেতিয়াহ'লে এইবাৰ চিন্তা কৰিব নালাগে এতিয়া আপোনালোকে যদি প্ৰাইজ পায় যিমান দুখীয়া হওক ধনী হওক টেনশ্যন নাই আমাৰ কমিটিৰ ফালৰ পৰা সকলোবিলাক ফ্ৰী কৰি দিয়া আছে আপোনালোকে প্ৰাইজ পালে গাড়ীখন ধুনীয়াকৈ ঘৰলৈ লৈ যাব পাৰিব গতিকে বেছি দেৰি নকৰিব কণ্টেক্ট কৰক নাম্বাৰ দিয়া আছে সোনকালে কণ্টেক্ট কৰক ভিটালিক কণ্টেক্ট কৰক আৰু ইয়াৰ দামটো হৈছে 100 টকা দেই এটা টিকেটৰ 100 টকা নহ'লে মোকো কণ্টেক্ট কৰিব পাৰে 2টা নাম্বাৰ থাকিব আপোনালোকে কণ্টেক্ট কৰি টিকট লৈ লওক